নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ বিকে এডুকেশ্যন ইউটিউব চেনেললৈ মই ভূপতি আজি আমি কৰিবলৈ ওলাইছো দশমমান শ্ৰেণীৰ উচ্চ গণিতৰ চতুৰ্থ অধ্যায় দ্বিঘাত সমীকৰণ কোৱাড্ৰেটিক ইকুৱেশ্যন তো আমি দ্বিঘাত সমীকৰণৰ বিষয়ে কিছু কথা প্ৰথমতে জানিব লাগিব তো দ্বিঘাত সমীকৰণ মানে কি আছিল দ্বিঘাত সমীকৰণ চেপ্টাৰ 4 দ্বিঘাত সমীকৰণ তোমালোকে একেলগে ইংৰাজী শব্দবিলাক চাই যাবা পিছলৈ কামত এইবিলাক কামত আহিব কাৰণ ডিগ্ৰীত ইংলিছ মিডিয়াম হৈ যাব তেতিয়াহ'লে এতিয়াৰ পৰা ইংলিছবিলাক চাই থাকিলে তোমালোকৰ সুবিধা হ'ব তো এইটো আছিলে কোৱাড্ৰেটিক ইকুৱেশ্যন দ্বিঘাত সমীকৰণ এতিয়া দ্বিঘাত সমীকৰণ ডেফিনেশ্যনটো কি আছিলে কোনো বীজগণিতীয় ৰাশি মোৰ হেণ্ডৰাইটিং ইমান ভাল নহয় ট্ৰাই কৰি আছোঁ ঠিক কৰিবলৈ কোনো বীজগণিতীয় ৰাশিৰ চলক মানে ভেৰিয়েবল ইংৰাজী টাৰ্মবিলাক লিখি দিছোঁ একেবাৰে ভেৰিয়েবলৰ চলকৰ বা ভেৰিয়েবলৰ উচ্চতম ঘাত 2 হলে ৰাশিটোক দ্বিঘাত ৰাশি বুলি কোৱা হয় বীজগণিতীয় ৰাশি তোমালোকে নিশ্চয় জানা 5x বা 5 যিকোনো সংখ্যাবিলাকৰ কি বুলি কোৱা হয় এইবিলাক 5x বা 3y 5 যিকোনো সংখ্যা বা xy y p q r t এইবিলাক হৈছে বীজগণিতীয় ৰাশি আৰু ধৰা হ'লে তোমালোকে নৱম শ্ৰেণীত গণিতত পাই আহিছা ৰৈখিক দ্বিঘাত ত্ৰিঘাত এইবিলাক তোমালোকে পাই আহিছা যিহেতু তোমালোকৰ উচ্চ গণিতৰ যিহেতু ছাত্ৰ ছাত্ৰী তোমালোকে নিশ্চয় এইবিলাক ধুনীয়াকৈ জানা তথাপিও মই বেচিক্স কিছুমান কৈ আছোঁ ধৰা এটা সমীকৰণ আছে এনেকৈ 5x³ প্লাছ 2y² প্লাছ z মাইনাছ 3 = 0 এটা সমীকৰণ আছে ইয়াৰে চলক বুলি কোৱা হয় চলক কোনবিলাকক কোৱা হ'ব যিবিলাক হৈছে অজ্ঞাত ৰাশি গতিকে ইয়াত চলক কি আছে x y z এইবিলাকক কি বুলি কোৱা হয় চলক বুলি কোৱা হয় তোমালোকে এইবিলাক নিশ্চয় ধুনীয়াকৈ জানা তাৰপিছত আহিল ঘাত বা সূচক বুলি কোৱা হয় এইবিলাকক ঘাত বা সূচক বুলি কোৱা হয় জেডৰ ওপৰত ওৱান আছে চলকৰ যিবিলাক ওপৰত থাকে এইবিলাকক কি বুলি কোৱা হয় ঘাত বা সূচক ইয়াতে 3 ঘাত xৰ ঘাত 3 y ঘাত 2 এইবিলাক হৈছে ঘাত বা সূচক আৰু ইয়াতে যিটো সংখ্যা থাকে এইটোক ধ্ৰুৱক বুলি কোৱা হয় এইটোক কোৱা হয় ধ্ৰুৱক বা কনষ্টেণ্ট আৰু তোমালোকে ইয়াৰে যিবিলাক ঘাত পালা এই সমীকৰণটোৰ ক্ষেত্ৰত 3 to 1 ইয়াৰে আটাইতকৈ ডাঙৰ ঘাত কিমান 3 গতিকে ইয়াক কোৱা হ'ব মাত্ৰা বুলি কোৱা হ'ব উচ্চতম ঘাতক মাত্ৰা বুলি কোৱা হয় মাত্ৰা বলে মই সিম্পলকৈ লিখি দিছোঁ জাষ্ট মাত্ৰা কাক বোলে উচ্চতম ঘাতক মাত্ৰা বোলে সমীকৰণটোৰ উচ্চতম ঘাত ইয়াৰ উচ্চতম ঘাত 3 আছে গতিকে ইয়াৰ মাত্ৰা হ'ব 3 এতিয়া তোমালোকে জানা নিশ্চয় যিবিলাক সমীকৰণৰ মাত্ৰা 1 সেইবিলাকক কি বুলি কোৱা হয় ৰৈখিক বুলি কোৱা হয় যাৰ মাত্ৰা 2 তাক কোৱা হয় দ্বিঘাত যাৰ মাত্ৰা 3 তাক কোৱা হয় ত্ৰিঘাত এতিয়া দ্বিঘাত সমীকৰণ হ'লে কি পালোঁ আমি মাত্ৰা কি হ'ব লাগিব মাত্ৰা 2 দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত মাত্ৰা 2 যেহেতু আমাৰ চেপ্টাৰটো দ্বিঘাত সমীকৰণ গতিকে ইয়াৰ ওপৰত আলোচনা কৰি মাত্ৰা 2 হ'লে কি হয় দ্বিঘাত সমীকৰণ হয় তেনে উদাহৰণ কেনেকৈ হ'ব 5² প্লাছ 3x প্লাছ 2 এইবিলাক সমীকৰণ কি হৈ যাব ইয়াৰ মাত্ৰাটো কি আছে উচ্চতম ঘাত আছে 2 সকলোকে ডাঙৰ ঘাতটো কি ইয়াৰে 2 গতিকে 2 যিহেতু ইয়াৰে মাত্ৰা গতিকে এইটো হ'ব এটা কি হ'ব দ্বিঘাত সমীকৰণ দ্বিঘাত সমীকৰণ কাক কোৱা হয় প্ৰথমতে যেটো লিখি দিছিলোঁ যে কোনো বীজগণিতীয় ৰাশিৰ চলক
যিবিলাকৰ উচ্চতম ঘাত 2 হ'লে তাকেইটো দ্বিঘাত ৰাশি বুলি কোৱা হয় বা সমীকৰণ হ'লে সমীকৰণ বুলি কোৱা হয় তো যিকোনো উদাহৰণ হ'ব পাৰে যে 9x² + 2 = 0 বা 9x² + 3x + 2 = 0 এইবিলাক হৈছে যাৰ মাত্ৰা 2 এইবিলাক হৈছে দ্বিঘাত সমীকৰণ তোমালোকে নিশ্চয় বুজি পাইছা দ্বিঘাত সমীকৰণ মানে কি আৰু দ্বিঘাত সমীকৰণৰ যেটো মানে সমীকৰণ হয় আদৰ্শ সমীকৰণ এইটো হ'ব এনেকা ax² + bx + c এইটো হৈছে দ্বিঘাত ৰাশি আমি যদি শূন্য সমান শূন্য কৰি দিওঁ এতিয়া হ'ব সমীকৰণ ইয়াতে a = not 0 এইটো হৈছে দ্বিঘাত সমীকৰণ মানে আদৰ্শ ৰাশি ax² + bx + c = 0 ইয়াৰে সৰ্বোচ্চ ঘাত 2 গতিকে মাত্ৰা 2 হ'লে এইটো কি হ'ব দ্বিঘাত সমীকৰণ ইয়াৰে x এইটো হৈছে চলক x² ৰ সহগ a x ৰ সহগ b এইবিলাক তোমালোকে নিশ্চয় আগতে পাই আহিছা এতিয়া দ্বিঘাত সমীকৰণ দুই প্ৰকাৰৰ আছে এটা হৈছে শুদ্ধ দ্বিঘাত সমীকৰণ আনটো হৈছে মিশ্ৰ দুই প্ৰকাৰৰ শুদ্ধ আৰু মিশ্ৰ এতিয়া শুদ্ধ কোনবিলাকক কোৱা হয় শুদ্ধ যিবিলাকৰ ax² + bx + c ধৰ এটা দ্বিঘাত সমীকৰণ য'ত a = not 0 এইটোৰ ক্ষেত্ৰত যদি b2 0 হৈ যায় তেতিয়াহ'লে এইটো কি বুলি কোৱা হ'ব শুদ্ধ দ্বিঘাত সমীকৰণ বুলি কোৱা হ'ব আৰু অশুদ্ধ কোনটো কোৱা হয় অশুদ্ধ হয় মিশ্ৰ কোৱা হয় কোনটো ax² + bx + c = not 0 আৰু b = not 0 এইটো কি কোৱা হয় মিশ্ৰ সমীকৰণ বুলি মিশ্ৰ দ্বিঘাত সমীকৰণ বুলি কোৱা হয় যেনে উদাহৰণ ইয়াৰ ক্ষেত্ৰত কি হ'ব 5x² + 2 = 0 এটা এটা উদাহৰণ হ'ব আৰু ইয়াৰ ক্ষেত্ৰত কি হ'ব 5x² + 3x + 2 = 0 ইয়াৰে এইটো আছে গতিকে এইটো হ'ব মিশ্ৰ এইটো হ'ব শুদ্ধ এতিয়া এইখিনি দ্বিঘাত সমীকৰণৰ আছিল ভাগ এতিয়া আহিব তোমালোকে দ্বিঘাত যেটো সূত্ৰ এটো হয়তো তোমালোকে পাই আহিছে আগতে দ্বিঘাত সূত্ৰ x = -b ± b² - 4ac এইটো আছিল দ্বিঘাত সমীকৰণ তলত আছিল 2a ধৰ ax² + bx + c = 0 a = not 0 এইটো সমীকৰণৰ ক্ষেত্ৰত x মানে সমাধান মূলটো হ'ব -b ± b² - 4ac √b² - 4ac 2a এইটো আছিল দ্বিঘাত সূত্ৰ ইয়াৰে যেটো b² - 4ac এইটো কোৱা হয় ভেদ নিৰূপক বুলি কোৱা হয় ভেদ নিৰূপক b² - 4ac তোমালোকে দশম শ্ৰেণীৰ গণিতত ইয়াৰ বিষয়ে ইতিমধ্যে পাই আহিছা আৰু আমাৰ উচ্চ গণিতৰ কিতাপখনত দিয়া আছে কিছুমান তো ইয়াতে কি আছে এইবিলাক b² - 4ac যদি ইয়াৰে কেইটামান চৰ্ত দিয়া আছে যে b² - 4ac টো যদি শূন্যতকৈ ডাঙৰ হয় তেতিয়াহ'লে মূল দুটা কি হ'ব বাস্তৱ আৰু অসমান হ'ব b² - 4ac যদি শূন্যৰ সমান হয় তেতিয়াহ'লে মূল দুটা বাস্তৱ হোৱাৰ লগতে সমান হ'ব আৰু যদি b² - 4ac এটা পূৰ্ণবৰ্গ হয় তেতিয়াহ'লে abc আৰু যদি পৰিমেয় সংখ্যা হয় দুয়োটা মূল পৰিমেয় আৰু অসমান হ'ব তোমালোকে এইবিলাক ধুনীয়াকৈ মনত ৰাখিবা তেতিয়া আমি মেথছ বিলাকত সুবিধা হ'ব কিছুমান সূত্ৰ ইয়াত ইউজ হ'ব যদি b² - 4ac এটা পূৰ্ণবৰ্গ নহয় তেতিয়াহ'লে বাস্তৱ মূল দুটা অসমান বাস্তৱ মূল দুটা অপৰিমেয় হোৱাৰ লগতে আন্তৰ সংযুগ্ম এতিয়া সংযুগ্ম মানে কি তোমালোকে নিশ্চয় জানা কনজুগেট সংযুগ্ম মানে কি আছিলে আমি এটা নতুন শব্দ পালো সংযুগ্ম ধৰা হ'ল 3x + 2 ইটোৰ সংযুগ্ম হ'ব 3x - 2 এই প্লাছটো কি হয় মাইনাছ হৈ যায় এইটো আন্তৰ সংযুগ্ম বুলি কোৱা হয় এইটো তোমালোকে নিশ্চয় জানা 5 ৰ সংযুগ্ম কি হ'ব -5 5x ৰ সংযুগ্ম হ'ব -5x এইটো আছিল সংযুগ্ম এতিয়া কৰিছিলোঁ এইটো b² - 4ac যদি শূন্যতকৈ সৰু হয় তেতিয়াহ'লে মূল দুটা কাল্পনিক হ'ব আৰু এইটো সংযুগ্ম হৈ যাব গতিকে এই b² - 4ac ৰাশিটোক কি বুলি কোৱা হয় ভেদ নিৰূপক বুলি কোৱা হয় গতিকে এই ইয়াৰে যিকেইটা তোমালোকে ইতিমধ্যে পালা সূত্ৰ এইকেইটা তোমালোকে মনত ৰাখিবা ধুনীয়াকৈ এতিয়া আমি আহিছোঁ
মূলৰ পৰা দ্বিঘাত সমীকৰণৰ গঠন তো মূলৰ পৰা কেনেকৈ দ্বিঘাত সমীকৰণ গঠন কৰে এইটো আমি এতিয়া প্ৰমাণ কৰিম আমি এতিয়া হ'লে মূলৰ পৰা দ্বিঘাত সমীকৰণ সূত্ৰ প্ৰথমতে আমি দ্বিঘাত সূত্ৰ লিখি ল'ম দ্বিঘাত সূত্ৰৰ পৰা ax² plus bx plus c equal to 0 কিন্তু a ৰ মানটো আমাৰ 0 হ'ব নোৱাৰে তেতিয়াহ'লে এইটো দ্বিঘাত সমীকৰণ হৈ নাযাব এইটো 0 হৈ যায় তেতিয়াহ'লে x² টো 0 হ'ব গতিকে এইটো দ্বিঘাত সমীকৰণ তেতিয়াহ'লে নহ'ব সেইকাৰণে a ৰ মানটো 0 হ'ব নোৱাৰে তো দ্বিঘাত সূত্ৰ মতে আমি কি পাওঁ মূল দুটা আমি কি পাওঁ x equal to p² minus plus minus p² minus 4ac আগত আছিলে b সৰি এইটো b আছিলে minus b plus minus b² minus 4ac by 2a এইটো আছিলে তো আমি মূল দুটা ধৰিম ধৰা হ'ল মূল দুটা আমাৰ ধৰা হ'ল মূল দুটা আমি এটা ধৰিম আলফা ইকুৱেল টু মাইনাছ বি প্লাছ মাইনাছ আছে গতিকে আমি আলফাটো আমি প্লাছটো ধৰিলোঁ আৰু বি স্কুৱেৰ মাইনাছ 4ac বাই 2a আৰু আমি এটা ধৰিলোঁ মূল বিটা ধৰিলোঁ বিটা মানে ধৰিলোঁ আমি মাইনাছ বি এইটো আমি প্লাছটো আলফা ধৰিছোঁ গতিকে এইটো মাইনাছ আহিব বি স্কুৱেৰ মাইনাছ 4ac বাই 2a আমি মূল দুটা ধৰিলোঁ আলফা আৰু বিটা এতিয়া আমি মূল দুটাৰ সমষ্টি উলিয়াম মূল দুটাৰ সমষ্টি তোমালোকে দশম শ্ৰেণীৰ যেটো গণিতৰ তৃতীয় অধ্যায় তাত এইবিলাকৰ বিষয়ে কিছু আভাস পাইছা মূলবিলাকৰ সমষ্টি গুণফল তোমালোকে এইবিলাক ইতিমধ্যে পাই আহিছা তো মূল দুটাৰ সমষ্টি আমি উলিয়াম প্ৰথমতে আলফা প্লাছ বিটা ইকুৱেল টু কি হ'ব আমি একেবাৰে যোগ কৰি দিওঁ তো লসাগু এনে 2a হ'ব মাইনাছ বি প্লাছ বি স্কুৱেৰ মাইনাছ 4ac প্লাছ এইটো মাইনাছ বি আছে মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac আমি একেবাৰে যোগ কৰি দিছোঁ লসাগু এনে 2a হ'ব গতিকে ডাইৰেক্টলি আমি যোগ কৰি দিলোঁ এতিয়া চোৱা ইয়াতে মাইনাছ বি আৰু ইয়াতে মাইনাছ বি আছে তেতিয়াহ'লে কি হ'ব মাইনাছ 2b আৰু এইটো চোৱা ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac গতিকে এই দুটা কি হ'ব আমাৰ মাইনাছ যাব মাইনাছ গ'লে কি হ'ব এই দুটা হ'ব 0 গতিকে আমাৰ মাইনাছ 2b হ'ল আৰু তলত 2a আছে এইটো ইমান দীঘলকৈ দিব লগা নাছিল তো এতিয়া চোৱা কি হ'ল আমি এইটো মাইনাছ কৰিলোঁ বি স্কুৱেৰ মাইনাছ 4ac মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac এইটো ৰুট অভাৰৰ ভিতৰত মাইনাছ হৈ গ'ল গতিকে এইটো থাকিলে মাইনাছ বি গতিকে কি হৈ গ'ল মাইনাছ 2b এতিয়া 2 কটা গ'ল থাকিলে মাইনাছ b বাই a গতিকে মূল দুটাৰ সমষ্টি মানে আমি কি পালোঁ মাইনাছ b বাই a তোমালোকে এইটো দশম শ্ৰেণীৰ গণিতৰ দ্বিতীয় অধ্যায়ত পাই আহিছা যে মূল দুটাৰ সমষ্টি মানে কি আছিলে মাইনাছ b বাই a আৰু মূল দুটাৰ গুণফল আমি উলিয়াম এতিয়া এইটো হয় c বাই a তোমালোকে ইতিমধ্যে পাই আহিছা এতিয়া মূল দুটাৰ গুণফল বা পূৰণফল আমি উলিয়াম পূৰণফল আলফা ইনটু বিটা অৰ্থাৎ আলফা আৰু বিটাৰ মান দুটা এতিয়া বহাই দিম মাইনাছ b প্লাছ বি স্কুৱেৰ মাইনাছ 4ac বাই 2a মাল্টিপল হৈ আছে পূৰণ হৈ আছে গতিকে মাইনাছ b মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac বাই 2a এই দুটা এতিয়া আমি মাল্টিপল কৰিব লাগে পূৰণ কৰিব লাগে গতিকে পূৰণ কৰিলে কি হ'ব এইটো আমি প্ৰথমতে তলৰবিলাক হৰবিলাক পূৰণ কৰোঁ 2a পূৰণ কৰিলে কি হ'ব 4a স্কুৱেৰ 2 যা 4a কি পূৰণ কৰিলে কি হ'ব মাল্টিপল কৰিলে হ'ব a স্কুৱেৰ এতিয়া ওপৰৰ দুটা আমি পূৰণ কৰিম তোমালোকে চোৱা এতিয়া কি হৈ আছে এইটো মাইনাছ b প্লাছ বি স্কুৱেৰ মাইনাছ 4ac এইটো আমি ব্ৰেকেট দি দিলোঁ মাইনাছ b মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac এইটো তৃতীয় বন্ধনী দি দিলোঁ এতিয়া চোৱা এইটো আমাৰ কি সূত্ৰৰ পৰিচয় তোমালোকে নিশ্চয় বুজি পাইছা a প্লাছ b হোল ইনটু a মাইনাছ b এই সূত্ৰটোৰ পৰিচয় ইয়াতে প্লাছ মাইনাছ b প্লাছ এইখিনি
মাইনাছ বি মাইনাছ এইখিনি অৰ্থাৎ a প্লাছ বি a মাইনাছ বি এইটো সূত্ৰত পৰিছে এইটো কি আছিলে তোমালোকে নিশ্চয় জানা a প্লাছ বি হল ইনটু a মাইনাছ বি ইকুৱেল কি আছিলে a স্কয়াৰ মাইনাছ b স্কয়াৰ গতিকে আমি এইটো সূত্ৰত আমি এইখিনি মান এতিয়া বহাই দিম ইয়াৰে a মানে কি আছে মাইনাছ b আৰু b মানে কি আছে ৰুট অভাৰ b স্কয়াৰ মাইনাছ 4ac গতিকে a প্লাছ b হল ইনটু a মাইনাছ b সূত্ৰত আমি ভঙাই দিলে কি হ'ব নেক্সট a স্কয়াৰ মাইনাছ b স্কয়াৰ হৈ যাব গতিকে সেই মতে আহি যাব a আছিলে ইয়াৰ ক্ষেত্ৰত মাইনাছ b হোল স্কয়াৰ মাইনাছ ৰুট অভাৰ b স্কয়াৰ মাইনাছ 4ac এটো হৈ যাব হোল স্কয়াৰ a স্কয়াৰ মাইনাছ b স্কয়াৰ আমি সূত্ৰ মতে পাই গলো আৰু তলত আছিলে 4a স্কয়াৰ এতিয়া চোৱা b স্কয়াৰ মানে কিমান হ'ব b স্কয়াৰ আৰু মাইনাছ স্কয়াৰ থাকিলে প্লাস হৈ যায় তে মাইনাছ এতিয়া ৰুট অভাৰৰ ওপৰত স্কয়াৰ আছে গতিকে ৰুট অভাৰটো আঁতৰি যাব এটো হ'ব 4ac যেটো আগত মাইনাছ আছে আমি ব্ৰেকেট দি দিলো এটা 4a স্কয়াৰ b স্কয়াৰ মাইনাছ b স্কয়াৰ এটা মাইনাছৰ পূৰণ কৰি দিম মাইনাছ মাইনাছ প্লাস 4ac আৰু তলত থাকিলে 4a স্কয়াৰ এতিয়া কি হ'ব সব b স্কয়াৰ মাইনাছ b স্কয়াৰ 0 হৈ গল গতিকে ইয়াতে থাকিল 4ac আৰু তলত আছে 4a স্কয়াৰ মানে 4a * a আমি কিয় ভাঙিছো যাতে কাটাকাটি কৰিবলৈ সুবিধা হয় a কটা গল সৰি এটো কটা হ'ল a কটা গল গতিকে আৰু 4 কটা গল থাকিলে c/a গতিকে আমি গুণফল মানে কি পালো c/a এতিয়া প্ৰথমতে যেটা আমি লিখিছিলো দ্বিঘাত সমীকৰণ কোনটো এটো আমি 1 নম্বৰ দি দিম তো 1 নম্বৰ এই সমীকৰণটো 1 নম্বৰ এতিয়া এক সমীকৰণ 1 ৰ পৰা কি আছিলে আমি যদি a2 কমন লওঁ তেতিয়া হলে কি আহিব সমীকৰণটোৰ পৰা a2 কমন আনিলে কি থাকিব x² + b/a হ'ব আৰু c/a আমি a2 কমন লৈছো গতিকে x² + b/a x + c/a = 0 এটো ললো আমি a2 কমন লৈছো 1 নম্বৰ সমীকৰণৰ পৰা a2 কমন ললে x² + যাতে bx আছিল a2 কমন লোৱাৰ বাবে আমি তলত এটা a দিব লাগিব যাতে মানটো ঠিকে থাকে আৰু একেদৰে c/a হৈ যাব এতিয়া চোৱা x² + b/a x + c/a = 0 আমি জানো a ৰ মানটো 0 হ'ব নোৱাৰে a টো কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে গতিকে এইখিনি মান কি হ'ব লাগিব 0 হ'ব লাগিব কাৰণ যিকোনো দুটা সংখ্যাৰ পূৰণফল কেতিয়া 0 হয় হয়তো এটা 0 নাইবা দুয়োটাই 0 হ'ব লাগিব কিন্তু ইয়াৰ ক্ষেত্ৰত a টো 0 হ'ব নোৱাৰে দ্বিঘাত সমীকৰণ সূত্ৰ মতে a টো 0 হ'ব নোৱাৰে গতিকে আমাৰ 0 হ'ব এইখিনি 0 হৈ গল এতিয়া আমি যিবিলাক মান পাইছো সেইবিলাক পোৱাই দিলে হ'ল ইয়াৰ প্ৰথমতে এটা কাম আছে আৰু b² - b/a কৰি দিম x + c/a = 0 এটো মাইনাস কৰা কাৰণ আছে আমি ইতিমধ্যে সমষ্টি মানে কি পাইছো -b/a যাৰ বাবে আমি এটো কি কৰিলো -b/a প্লাস মানে আমি মাইনাস লিখিব পাৰো গতিকে এটো আহি গল এতিয়া মানবিলাক হয় দা x² - b/a মানে আমি কি পাইছো মূলটাৰ সমষ্টি আলফা প্লাস বিটা এটো আমি কত পালো এটো আমি 2 নম্বৰ দি দিম এটো 2 নম্বৰ দি দিয়া কি পাইছো আলফা প্লাস বিটা মানে -b/a আৰু এটো যে আমি পালো আলফা বিটা মানে কি পালো আমি 3 নম্বৰ দি গুণফল মানে আমি কি পাইছিলো c/a এতিয়া সোয়া -b/a মানে আমি কি লিখিম আলফা প্লাস বিটা x c/a মানে আমি কি পাইছো আলফা * বিটা 2 আৰু 3 ৰ সহায়ত লিখিলো আমি এখিনি আছে এতিয়া আমি পাই গলো গতিকে দ্বিঘাত সমীকৰণৰ আকাৰটো কেনেকুৱা হয় x² - আলফা প্লাস বিটা মূলৰ সমষ্টি * x + আলফা বিটা গতিকে x² - কি হয় মূল দুটাৰ সমষ্টি তাৰ লগত x পূৰণ প্লাস মূল দুটাৰ গুণফল গতিকে দ্বিঘাত সমীকৰণটো কেনেকুৱা হয় x² - মূল দুটাৰ সমষ্টি * x + মূল দুটাৰ গুণফল গতিকে এইখিনি হ'ব প্ৰমাণ আমাৰ তো তোমালোকৰ উচ্চ গণিত ষ্টুডেন্ট মই কিছু স্পিডত বুজাইছো আৰু কিছু মানে আমি শৰ্ট কে কৰিম অংকবিলাক যেহেতু
মেথছত দীঘলকৈ কৰা হয় আৰু উচ্চ গণিতত শ্বৰ্টকৈ কৰিলেও প্ৰব্লেম নহয় গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ এইখিনিয়ে হৈছে ইন্ট্ৰডাকশ্যন আমাৰ এইটো দ্বিঘাত সমীকৰণ যিটো চেপ্টাৰ আমি ইয়াৰ পৰা এইখিনি বস্তু পাই গ'লোঁ তোমালোকে প্ৰথমতে এই ধুনীয়াকৈ বেচিক্সখিনি ক্লিয়াৰ কৰি ল'বা তো মেথছৰ যদি আমি সফলতা লাভ কৰিব লাগে কি কৰিব লাগে বেছিখিনি মানে বেচিক্স এইখিনি আমি ধুনীয়াকৈ জানি ল'ব লাগে আৰু তোমালোকে ইয়াতে থকা এই সমীকৰণকেইটা যিটো চৰ্ত যিটো মানে কি আছিলে ভেদ নিৰূপক এইকেইটা চৰ্ত তোমালোকে ধুনীয়াকৈ মনত ৰাখি ল'বা গতিকে আজিলৈ হ'ব ধন্যবাদ যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু বন্ধু বান্ধৱীৰ সৈতে এইটো শ্বেয়াৰ কৰি দিবা ধন্যবাদ